নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছলৈ। টপ জবছৰ আজি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে এইচএছ ৰিজাল্ট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে সবিশেষ জানিব পাৰিব। যিহেতু এই ৰিজাল্ট সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যিহেতু এক বৃহৎ মন্তব্য বা বৃহৎ ঘোষণা কৰিছে যে অহা কাইলৈ পুৱা অৰ্থাৎ 30 এপ্ৰিলৰ পুৱা 9 বজাৰ লগে লগে ৰিজাল্টসমূহ মুকলি হ'ব। সেই বিষয়ে আপোনালোকে কেনেকৈ ৰিজাল্টসমূহ আপোনালোকৰ চেক কৰিব বা কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব সবিশেষ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে জানিব পাৰিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাটো জইন হৈ ল'ব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৈছোঁ যিহেতু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অৰ্থাৎ শিক্ষামন্ত্ৰী বা এডুকেশ্যন মিনিষ্টাৰ তেখেতে অলপ সময় আগতে যিহেতু তেওঁ ফেচবুক পেজতো ধুনীয়াকৈ দিছে আৰু সকলো ছ'চিয়েল মিডিয়া মাধ্যমতে আপোনালোকক প্ৰকাশ কৰিছে যে অহা কাইলৈ অৰ্থাৎ 30 এপ্ৰিল তাৰিখে আপোনালোকৰ যি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টসমূহ সেইসমূহ ঘোষণা কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কোনকেইটা ৱেবছাইট বা কোনকেইটা এপছৰ দ্বাৰা আপোনালোকে সোনকালে চবতকৈ আগত ৰিজাল্টটো চাব পাৰিব। যিহেতু ৰিজাল্ট দিয়াৰ লগে লগে জানি ৰিজাল্ট দিয়া দিনাখন ছাৰ্ভাৰ বহুত ডাউন হৈ যায়, যাৰ দ্বাৰা আপোনালোকৰ ৰিজাল্টসমূহ পোৱা বহুত দেৰি হৈ যায়। সেইকাৰণে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যিহেতু ঘোষণা কৰা মতে 9 বজাৰ লগে লগে যিহেতু ৰিজাল্টসমূহ আপোনালোকৰ যি হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট বা এইচএছ ৰিজাল্ট সেয়া মুকলি হ'ব বুলি কৈছে 30 এপ্ৰিলৰ পুৱা। সেইকাৰণে আপোনালোকে 9 বজাৰ লগে লগে অৰ্থাৎ ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ কেনেকৈ আপোনালোকে চাব পাৰিব সবিশেষ এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। সেইকাৰণে কৈছোঁ আপোনালোকক যে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰক আৰু চাই যাওক। এতিয়া কি তেওঁ ঘোষণা কৰিছে তেওঁ ফেচবুক পেজত চাওঁ আহক। ইয়াত কৈছে আই এম প্লিজ টু ইনফৰ্ম ডেট দ্য হায়াৰ ছেকেণ্ডেৰী 2025 ৰিজাল্ট ফৰ দ্য আৰ্টছ ছায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল ষ্ট্ৰীমছ উইল বি ডিক্লেয়াৰ্ড টুমৰো 30/4/2025 at 9 AM. The ASSEB will issue official notification shortly. A total of মানে কিমানগৰাকীয়ে দিছে আৰু অসমীয়াত যদি চাই ইয়াত দিছে যে মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কাইলৈ 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু এই বিষয়ত যিহেতু এইখিনি যিখিনি দেখিছে এইখিনি আপোনালোকৰ যিহেতু আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অৰ্থাৎ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁৰ যি অফিচিয়েল ফেচবুক একাউণ্ট আছে বা ফেচবুক পেজ আছে তেওঁ তাত এইদৰে ঘোষণা কৰিছে। এতিয়া আমি কনফাৰ্ম হ'লোঁ যে অহা কাইলৈ অৰ্থাৎ 30 এপ্ৰিল তাৰিখে আমাৰ ৰিজাল্টসমূহ ঘোষণা হ'ব। এতিয়া কথাটো হ'ল যে আমাৰ ৰিজাল্টসমূহ আমি কোনকেইটা এপছ বা ৱেবছাইটৰ মাধ্যমেৰে চালে সোনকালে পাম। এতিয়া ফাৰ্ষ্ট আপোনালোক কোনোবা এটা ক্ৰ'ম ব্ৰাউজাৰ বা কোনোবা এটা ব্ৰাউজাৰ গুগল চুগলত যদি এইচএছ ৰিজাল্ট বুলি চাৰ্চ কৰে তাত প্ৰথম এনেকৈ এটা লিংক আহিব। তাত যদি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাই তেতিয়া তাত আপোনালোকে ধুনীয়াকৈ দেখা পাব যে মানে ৰিজাল্টৰ বিষয়ে সবিশেষ ধুনীয়াকৈ ওলাই যাব। এতিয়া চাওক ৰিজাল্ট 6 বুলি ওলাইছে। এই ৱেবছাইটটোৰ দ্বাৰা যদি আপোনালোকে চাই ইয়াত দিছে আছাম এইচএছ ফাইনেল ক্লাছ 12 ৰিজাল্ট 2025। ইয়াত দিছে ৰিজাল্ট ডেটটো দিছে চাওক 30 এপ্ৰিল 2025 আৰু 9টা বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ মুকলি হ'ব বুলি কৈছে। আৰু তলত যদি আপুনি চাই ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ দি থোৱা আছে যিহেতু ফাইনেল ৰিজাল্ট 30 এপ্ৰিল 2025 at 9 AM। ইয়াত যদি তলত দিছে এটা এপছৰ ডাউনলোড কৰিবলৈ কৈছে। এপছ ডাউনলোড কৰাৰ লগে লগে আপুনি তাত ক্লিক কৰি দিয়াৰ লগে ব্লু কালাৰ লিংকটো তেতিয়া এইটো এপছ এটাত প্লে ষ্ট'ৰলৈ আহি গৈ এটা এপছত আহিব য'ত আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। যিটো ৱেবছাইটবিলাক সেইটো টাইমত বহুত প্ৰব্লেমত পৰি যায়, যাৰ দ্বাৰা আপোনালোকৰ এপবিলাকৰ দ্বাৰা আপোনালোকে সোনকালে চাব পাৰিব। এতিয়া প্ৰথমে এপটো ইনষ্টল কৰি আপোনালোকে চাওঁ আহক ইয়াত ধুনীয়াকৈ কেনেকুৱা কি হয়। এই এপছটোত চাওক ইয়াতো ধুনীয়াকৈ আপোনালোকৰ যেনেকৈ আপোনাৰ সেই ৱেবছাইটটো দিছিলে তেনেকৈ ইয়াতো ধুনীয়াকৈ উল্লেখ কৰিছে যে 30 তাৰিখৰ দিনাখন আপোনালোকৰ 9 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰিব। আৰু তলত যোনখিনি দেখিছে সেইখিনি যিহেতু আপডেট হৈ পিনে নাইকিয়া হৈ যাব। 9 বজাৰ লগে লগে ইয়াত আপোনালোকৰ যি ৰিজাল্টছৰ মাধ্যম আছে যে ৰুল নং সেইবিলাক দিয়াৰ ঠাইখিনি ধুনীয়াকৈ আহি যাব। যিহেতু এতিয়ালৈকে সেইখিনি অহা নাই 9 বজাৰ লগে লগে সেইখিনি আহি যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটোৰ লগত জুড়ি থাকিব। এনেকুৱা ধৰণৰ জব বা ৰিজাল্ট সম্পৰ্কীয় ভিডিঅ'বোৰৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু অহা কাইলৈ পোৱাৰ লগে লগে আৰু কিবা যদি আপডেট পাম মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিম। ধন্যবাদ।